পিছে তেতিয়াহলে আপুনি দৌৰিব লাগিব দৌৰি Hello guys, good afternoon. Welcome back to my brand new vlog. আৰু বহুত দিন হল ভিডিঅ দিয়া নাই আৰু এদিন এনেকে দি আছো গৰৰ পৰিবেশটো দেখিছে কেনেকুৱা ধৰণৰ হৈ আছে গটিকে এইফালে আহি লৈছো ভিডিঅ বনাবৰ কাৰণে আৰু বহুত কমেন্ট আছে বহুতেই কমেন্ট আছে আপোনালোকক কমেন্ট বিলাকৰ ৰিপ্লাই দিব পৰা নাই তাৰ বাবে মই খুবেই দুখিত আৰু নিজৰো বেয়া লাগি আছে কাৰণ আপোনালোকে ইমান কমেন্ট কৰি আছে ইমানখিনি মোক সাপোৰ্ট কৰিছে তাৰ বাবে অশেষ ধন্যবাদ কিন্তু মই আপোনালোকক যে তাৰ ৰিপ্লাইটো দিব পৰা নাই তাৰ বাবে মই দুখিত তো আজি অকমান কেটামানৰ কমেন্টৰ ৰিপ্লাই দিম বুলি ভাবিছো গটিকে এইফালে আহি লৈছো বেছি দেৰি নকৰো আৰু আপোনালোকৰ টাইমো নলওঁ বলক ভিডিঅটো আজি আৰম্ভ কৰি দিও আজি ভিডিঅটোৰ টপিকটো হৈছে ইতিমধ্যে থাম্বনেলটো চাই গমেই পাইছে কিন্তু হলেও কৈ দিছো যে এটা প্ৰাইভেট ৰিগত জব জয়েন কৰা প্ৰসেসবোৰ কেনেকুৱা ধৰণৰ ক'ত কি কৰিব লাগিব সেই প্ৰসেসটো আজি ক'বলৈ চেষ্টা কৰিম ডিটেইলছত যিমানখিনি পাৰো মই ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ ভালকৈ চাব আধা চালে আপোনালোকে বুজি নাপাব বলক আৰম্ভ কৰি দিও সক প্ৰাইভেট কোম্পানী বিলাক আজিলৈকে এটো হৈ উঠা নাই যে অনলাইন বায়োডাটা দিব পৰাটো যে যেনেকৈ আমি এটা চৰকাৰী জব আমি অনলাইন এপ্লাই কৰো নহয় জানো তো ঠিক তেনে ধৰণে আমাৰ প্ৰাইভেট জব বিলাক প্ৰাইভেট ৰিগৰ জব বিলাক অনলাইন এপ্লাই কৰিব পৰা সুবিধাটো হোৱা নাই সেই কাৰণে এটো বহুতৰে কাৰণে সপোন হৈ থাকে যে এটা ৰিগত চাকৰি কৰিম এটা ৰিগৰ চাকৰি কৰা এক্সপেৰিয়েন্স লম এনেকুৱা ধৰণৰ হৈ থাকে তো আপোনালোকে এতিয়া কেনে ধৰণে এটা ৰিগত জব পাব এতিয়াতো অনলাইন সুবিধাটো নাই এতিয়া কেনেকে আগবাঢ়িলে আপোনালোকে চাকৰিটো ল'ব প্ৰাইভেট ৰিগৰ চাকৰিটো তাৰ ওপৰত কৈ আছো মই আপুনি যদি এটা প্ৰাইভেট ৰিগত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহলে আপুনি দৌৰিব লাগিব মানে এনেকে দৌৰাটো কথা কোৱা ফিল্ডত দৌৰা কথা নহয় আপুনি অফিসে দৌৰ মাৰিব লাগিব অফিস বিলাক বিচাৰিব লাগিব যে অফিস কোড আছে কি নাই তাত বায়োডাটা নিজে গৈ দিব লাগিব হেণ্ড টু হেণ্ড দিব লাগিব আপুনি খবৰ বিলাক লৈ থাকিব লাগিব বায়োডাটা দিলেই নহব তাত খবৰ বিলাক লৈ থাকিব কোনটো কোম্পানী পোষ্ট ওলাইছে এইবিলাক নিজে খবৰ বিলাক লৈ থাকিব লাগিব আৰু ময়ো আপোনালোকক দিবলৈ চেষ্টা কৰো কোড কেটা পোষ্ট ওলাইছে প্ৰাইভেট ৰিগ বুলি ক'লে সকলোৱে ভাবি লয় যে ইজিকে পাই যাম আৰু বায়োডাটা দিলে পাই যাম এনেকুৱা নহয় আজিকালি হৈছে কম্পিটিশনৰ যুগ আপোনালোকৰ কি হয় বহুত ইজনতকৈ ইজন ভাল আজিকালি জানিছেই যে পঢ়াৰ ল'ৰা ছোৱালীৰ সংখ্যা বহুত আৰু কিন্তু জবৰ সংখ্যা খুবেই কম সেই কাৰণে প্ৰাইভেট কোম্পানী মই ৰিগ সাইডৰ কথা কৈ আছো আগৰ প্ৰাইভেট ৰিগ সাইডৰ সেইবিলাকো বহুত কম্পিটিশন হয় বহুত আৰু এটো নেভাবিব যে আপোনালোকে ইন্টাৰভিউ নোলোৱাগে প্ৰাইভেট ৰিগত চাকৰি পাই যাব এনেকুৱা নহয় আপুনি ফ্ৰেছাৰ্ছ হলে আপোনাক কিবা এটা হলো হুদিব তো সেইবিলাকৰ কাৰণে আপুনি ৰেডি হৈ থাকক আৰু আপোনালোকৰ যদি ITI সাৰ্টিফিকেট এখন আছে সেইখনে আপোনালোক বহুতখিনি সহায় কৰিব এটা ৰিগত মামৰ কাৰণে এতিয়া বায়োডাটা কোড দিব সেইটোৱে মেন নহয় জানো বায়োডাটাখন কোড দিব এতিয়া বায়োডাটাখন দিবলৈ হলে যদি ডিব্ৰুগড় হয় তেতিয়াহলে দুলিয়াজানখনটো বহুতেই দেখিছে নহয় জানো বহুতেই দেখিছে আৰু দুলিয়াজানখন প্ৰাইভেট ৰিগৰ অফিস বিলাক বিচাৰি নেপাবলৈ ইমানো ডাঙৰ নহয় যে বিচাৰি নেপাব আপোনালোকে তো সেই কাৰণে আপুনি দুলিয়াজানলৈ আহক দুলিয়াজানৰ টাউনতে আছে অফিস বিলাক মই ইয়াক সকলো ডিটেইলছ আপোনালোকক কৈ দিব নোৱাৰো সেই কাৰণে আপোনালোক ক'বলৈ ইয়াত অকমান অসুবিধা হয় সেই কাৰণে আপোনালোকক ডিটেইলছখিনি দিব নোৱাৰো কাৰণ ময়ো এটা সাধাৰণ কৰ্মচাৰী খোলাকে কৈ দিছো মোৰ চাকৰি যোগলৈকে মই কি কৰিম তো সেই কাৰণে আপোনালোকক মানে খোলাকে ক'ব নোৱাৰো যে অফিসটো ক'ত আছে কি ইমান ডিটেইলছত ক'ব নোৱাৰো সেইখিনি আপোনালোকে নিজে কষ্ট কৰিবলৈ ময়ো নিজে কষ্ট কৰিছিলো মই যে ওপৰতে পাই গৈছিলো এনেকুৱা নহয় ময়ো বহুত ষ্ট্ৰাগল কৰি বহুত মানে অফিস বিচাৰি মেলি এনেকেহে দিও বহুত ল'ৰা আছে আমাৰ ৰিগতো এনেকুৱা ল'ৰা আছে মোৰ ভিডিঅ চাই মেলি তাত বায়োডাটা দি মেলি চাকৰিটো পাইছে আৰু খুব ভাল লাগে মানে এনেকে ধৰণে চাকৰি পালে নিজে কষ্ট কৈছে যে তেওঁলোকে কৈছে যে অফিস বিলাক বিচাৰি মেলি বায়োডাটা দিলো সেইখিনি কষ্ট কৰিব লাগিব আজিকালি কষ্ট নকৰাকে কোনো এটা বস্তু মুখৰ আগত কোনো নাপায়
তো বহুতে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ল'ৰাই বহুত কমেণ্ট কৰি আছে অফিচ ক'ত কৈ দিয়ক না ডিটেইলছ মই মানে ডিটেইলছটো আপোনালোকক দি দিব নোৱাৰোঁ আপোনালোকে দুলীয়াজানলৈ আহক দুলীয়াজানৰ ওচৰে পাজৰে টাউনৰ ওচৰে পাজৰে ইমানখিনিলৈকে কৈ দিছোঁ মই টাউনৰ ওচৰে পাজৰে অফিচবিলাক আছে বেলেগত নাই বিদেশত নাই হ'ব মংগল গ্ৰহত নাই তো ওচৰে পাজৰে অফিচবিলাক আছে তাত বিচাৰি মেলি আপুনি নিজে দিবগৈ লাগিব সেইখিনি আপুনি কষ্ট কৰিবই লাগিব আৰু এটা কথা কওঁ এই কিবা ক'ব নেকি মোৰ আগতে ভাৱ আহিছিলে হা অফিচ এটাৰ ভিতৰত সোমোৱাৰ আগত এইবিলাক ভাৱ কোনোবাই কিবা ক'ব নেকি এই গালি দিব নেকি আপুনি বায়'ডাটাহে দিব গালি দিলেও দিব না আপোনাক মাৰি নেপেলাই খাইতো নেপেলাই আপুনি বায়'ডাটাহে দিব আহিছে চুৰ কৰিব অহা নাই ডকাইত কৰিবতো অহা নাই সেইকাৰণে বিন্দাছ সোমাই যাব কোনোবা যদি অফিচ আছে সুধি মেলি যে বায়'ডাটাহে দিব আহিছে চাকৰি দিয়া নিদিয়া পোৱা নোপোৱা পাছৰ কথা আপুনি তাত বায়'ডাটা দি আহক অফিচটোতো দেখি আহিব এটলিষ্ট ক'ত দিয়া কেনেকৈ প্ৰচেছবিলাকতো গম পাই আহিব নেক্সট টাইমটো আপুনি এটা ৰিগত জইন কৰাৰ আগতে অকণমান হ'লেও কথা আইডিয়াটো আহিব যে কেনেকৈ দিব লাগিব কি তেওঁ অফিচত থকা মানুহজন অলপ হ'লেও কৈ দিব সেইকাৰণে অফিচবিলাকত আহক আহি মেলি বায়'ডাটাবিলাক দিয়ক দি মেলি তাৰ পাছত আপোনাৰ যদি ভাগ্য ভাল থাকে আপুনি প্ৰথম বায়'ডাটা দিওঁতে হৈ যাব পাৰে আৰু পোষ্টবিলাক মানে প্ৰাইভেট ৰিগবিলাকত প্ৰায় খালিয়ে থাকে হা এটা দুটা পোষ্ট খালী থাকে তো সেইবিলাক কিছুমানে প্ৰমোশ্যন পাই যায়গৈ কিছুমানে ভাল কোম্পানী পাই যায়গৈ তো তেনেধৰণে হৈ থাকে মানে কি হয় যাওঁকৈ থাকে তো তেনেধৰণে বায়'ডাটা দিলে মানে খালী হোৱাৰ লগে লগে আপোনালোকক তাত এণ্ট্ৰি কৰাই দিয়ে সেইকাৰণে অফিচবিলাকত আপুনি নিজে গৈ মেলি বায়'ডাটা দি মেলি হেৰি কৰক যদিহে আপোনাৰ চিনাকি আছে ৰেফাৰেঞ্চ আছে তেতিয়াহ'লেতো আৰু খুবেই ভাল কথা আপোনালোকে সোমাবৰ কাৰণে সুবিধা হয় প্ৰাইভেট ৰিগত সোমাবৰ কাৰণে সেইটো মেইন আৰু সেই বস্তু থাকিলে মানে প্ৰাইভেট ৰিগত সোমাবলৈ খুব সুবিধা হয় যে ৰেফাৰেঞ্চৰ বা চিনাকি থাকিলে মানে এটা প্ৰাইভেট ৰিগত সোমাবলৈ খুব সুবিধা হয় বহুতখিনি সুবিধা হয় সেই সুবিধা কৰে কাৰণ যিমান যি হ'লেও যে চিনাকি হ'লে এইটো মোৰ চিনাকি ল'ৰাটো চিনাকি ল'ৰা দেই সোমাই দিয়কচোন কিবা এটা হ'লেও তেওঁ কৈ দিব যে আপুনি অচিনাকিকৈ গ'লে অলপ অসুবিধা হয় আৰু কি কেনেকৈ ক'ত কৰিছে তেনেকুৱা ধৰণৰ কিন্তু আজিকালি ইমান চাই নাথাকে টেলেণ্টৰ ওপৰত ডিপেণ্ড কৰে টেলেণ্ট থাকিলে মানে আপুনি অলপ হ'লেও সুবিধা পাব সোমাবলৈ তেনেকুৱা ধৰণৰ কথা তো যিমানখিনি পাৰোঁ আপোনালোক খুলি খালি ক'বলৈ বিচাৰিছোঁ মই আপোনালোক মিছা হেৰি এটা দি আশা দি আপোনাৰ মিছামিছি কথাবিলাক কৈ আপোনালোকক মানে হেৰি কৰিব বিচৰা নাই মনটো আশা দিব বিচৰা নাই সেইটোৱে কথা আৰু আপোনালোকে যদি ভাবিছে অনলাইন যিবিলাক নাজানে তেওঁলোকক কৈছোঁ যে অনলাইন ৱেবছাইট বিচাৰি মেলি সেয়াত আপোনালোকে যদি ইণ্ডিয়াৰ বাহিৰত যায় কিছুমান ৱেবছাইটত বায়'ডাটাবিলাক এপ্লাই কৰিব পাৰে কিন্তু তাতো ফ্ৰড থাকে হা তাতো এটা কথা খোলাখুলিকৈ কৈ দিছোঁ আপোনালোকক পইচা বিচাৰিব কিন্তু সেইটো আপোনালোকে অনলাইন পইচা লেনদেনটো নকৰিব ইয়াত বহুত ডেঞ্জাৰ মই নিজেই পাই থৈছোঁ যে বহুত ময়ো চাই থাকোঁ ন বাহিৰত যাবলৈ কাৰণে দুটকামান বেছি পইচা ইনকম কৰিবৰ কাৰণে মোৰো মন যায় সেইকাৰণে মানে মই খুচৰি থাকোঁ কেতিয়াবা ৱেবছাইটবিলাকত যে পাওঁ নেকি ক'ৰবাত মই কেইবাবাৰো মানে এপ্লাই কৰিব লৈছিলোঁ বাহিৰৰ চাকৰি যেনেকৈ ডুবাই হওক আবুধাবি হওক সেইবিলাকত মানে পইচাটো প্ৰথমতে খুজিলোঁ সেইকাৰণে মানে ভয় লাগে মানে পটককৈ অনলাইনটো পইচা দিবতো নোৱাৰি সেইকাৰণে চাই চিটি এপ্লাই কৰিব পাৰে অনলাইন এপ্লাই কৰিবলৈ হ'লে এই ৱেবছাইটত বাহিৰৰ আমাৰ ইণ্ডিয়াৰ বাহিৰৰ সেইবিলাক অনলাইন প্ৰচেছবিলাক হৈ থাকে কিন্তু আমাৰ অসমত যিবিলাক অইল ইণ্ডিয়া প্ৰজেক্ট বা ONGC প্ৰজেক্ট সেইবিলাকত অনলাইন এতিয়ালৈকে হোৱা নাই মই জনাত সেইকাৰণে চাই চিটি এপ্লাই কৰিব আৰু আপোনালোকে মেন টু মেন হেণ্ড টু হেণ্ড বায়'ডাটাবিলাক দিয়ক তেতিয়াহে আপোনালোকৰ চাকৰি পোৱাটো অকণমান সুবিধা হ'ব তো আমাৰ এতিয়া অইল ইণ্ডিয়া বা ONGCৰ প্ৰজেক্টত কোনো ধৰণৰ অনলাইন ৱেবছাইট নাই কিবা নাই হেণ্ড টু হেণ্ড মেন টু মেনহে গৈ দিব লাগিব তো বুজি পাইছে যিমানখিনি সুধি আছিলে কমেণ্ট কৰি আছিলে বুজাবলৈ শিকাবলৈ ডাউটটো ভাঙি দিবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰিব লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' লাগে আপোনালোকক তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ছাবস্ক্ৰাইব কৰিলেহে মই আন এটা ভিডিঅ' বনাবলৈ সাহস পাওঁ উৎসাহ পাওঁ আৰু আপোনালোকে বহুখিনি মৰম দি আছে মোক এইখিনি মই ৰিটাৰ্ণ কৰিবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইমানখিনিয়ে আৰু লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম